হাই গাইজ সালাম নমস্তে ৱেলকাম বেক মাই আনাদাৰ ব্লগ কি খবৰ আশা কৰোঁ আপোনালোকে সকলোৱে যেন ভালে আছে আজি আমি এই কোন জানানে লিজা একেলগে আমি এক্টিভ কৰোঁ আৰু আজি আমি আহিছোঁ ক'ত আজি এটা মুভিৰ প্ৰিমিয়াৰ শ্ব' আছে যিহেতু বলিউডৰ মুভি হয় আৰু ইয়াতে যিহেতু 80% শ্ব'ত যিহেতু গুৱাহাটীত মানে অসমত হৈছে চ' আজি ইয়াতে প্ৰিমিয়াৰ হৈ আছে কালি মানে ৰিলিজ হ'ব চ' আমাক যে মাতিছে তো আমি ইয়াতে আহিছোঁ আৰু অলপ সৰু সুৰাকৈ ক্লিপ কৰিম ভিডিঅ' কৰিম আপোনালোকে চাব কেনেকৈ চাম আৰু মই বহুত ভাল লাগিছে যে মুম্বাই এটা বলিউড চিনেমাৰ যিটো প্ৰিমিয়াৰত মই আহিবলৈ পাইছোঁ সেইটো মই বহুত সুখী হৈছোঁ তই হৈছা নাই বহুত বেছি সুখী আমি দুজনী চ' এতিয়া আমি ওপৰত গৈছোঁ পাৰ্কিঙত গাড়ী থৈ এতিয়া ওপৰত গৈ আছোঁ আহক দেখাই আছোঁ আৰু মই আহি পাইছোঁ চেণ্ট্ৰেলত ইয়াতে আৰু আজি চলি আছে বিহু এটেকত প্ৰিমিয়াৰ শ্ব' আৰু প্ৰিমিয়াৰ শ্ব' যিটো অভিনেত্ৰী আছে এওঁ হ'ল আমাৰ অভিনেত্ৰী কালিন্দী বা আৰু কালিন্দী বা ইয়াতে তোমাৰ কি ৰোল আছিলে মানে জনাবনে মোৰ ইয়াতে তোমাৰ প্ৰথমতে তোমাৰ চেনেলত স্বাগতম জনাইছোঁ আমাৰ প্ৰিমিয়াৰ আৰু ছেকেণ্ড কাতি বিহু এটেকত মোৰ ৰোলটো হৈছে আইডি টিচাৰ যোনটো আমাৰ স্পনচৰ মোৰ তাৰপিছত আৰু আপোনাৰ দীপ্তি কাপুৰ ফিটেন জোৱানী আমি এটা দল আমি এটা গ্ৰুপ আমি আইডি অফিচাৰ আৰু এইবাৰ শুনিছোঁ ইয়াতে 80% শ্বুটিঙে অসমতে হৈছে শুনি ভালে আমাৰ মানে এজ এ মই ভাল পাইছোঁ কি আমাৰ গুৱাহাটীতো মানে অসমতো যে বলিউডে যে এটা মানে কণ্ট্ৰিবিউট কৰি আছে সেইটো শুনি বহুত ভাল লাগিছে চ' আশা কৰোঁ আগলৈকে যে এইবোৰ যে কণ্ট্ৰিবিউট হৈ থাকিব কাৰণে চ' ফিংগাৰ ক্ৰছ আমিও একেলগে কাম পাওঁ আৰু যে চ' বা আপোনাৰ লগ পাই বহুত ভাল লাগিল আৰু এতিয়া ফিংগাৰটো চাই দিম জনাব ৰিভিউটো দিব আপোনালোকৰ ৰিভিউটো দিব क्लिप्स नहीं चलेगा ठीक है अभी कि ना अभी सब लगेगा हॉलत सब लगेगा बोले से क्लिप मैं नीडू বিহু এটেকত আৰু এই হ'ল ৰ'জ যিহেতু এক্টিং কৰিছে এখন মুভিত আৰু এইখন হ'ল বিহু এটেকৰ প্ৰিমিয়াৰ চলি আছে আজি চ' ৰ'জ কেনেকৈ কিন্তু বলিউড মুভি কৰি কেনে আৰু তোমাৰ ফাৰ্ষ্ট টাইম বলিউড মুভি হয়নে আৰু কেনেকৈ লাগিছে ৰ'জটো আৰু তোমালোকে কেৰেক্টাৰ কৰি আছে আৰু কেনেকৈ বিহু এটেকত মোৰ একো ডাঙৰ কেৰেক্টাৰ নাই বিহু এটেকত মই আছোঁ মিৰ চাৰ্ভাৰৰ যিটো টেৰৰিষ্টৰ গ্ৰুপ আছে সেই টেৰৰিষ্টৰ গ্ৰুপত মই আছোঁ এজ এ টেৰৰিষ্ট যি হওক বলিউড মুভিত ফাৰ্ষ্ট এণ্ট্ৰিটো কৰিছে সৰু হওক ডাঙৰ হওক কৰিছেতো সেইটোতো পাবৰ কাৰণে আমাৰো অলপ লাভ লাগিব যিহেতু লাভ আছে ৰ'জৰ যিহেতু আৰু ৰ'জ টেলেণ্টেড এক্টৰ হয় বুলি আমি কওঁ আৰু টেলেণ্টেড এক্টৰ বুলি কওঁ আৰু এইটো লুকছটো চাউথ ইণ্ডিয়ান টাইপ লাগে নালাগে ক'বচোন কমেণ্টত ভাল এক্টিং কৰে আৰু ভাল মানে ক'বলৈ গ'লে এক্টৰ অলপ ভাল বন্ধু বুলিও ক'ব পাৰোঁ ভাল বন্ধু আমি আৰু ইয়াতো মই চিৰিয়েলো কৰিছোঁ এখন আৰু মোক অলপ ভয়ো লাগে তাৰ ভয় লাগে চিৰিয়েল কৰিছোঁ এতিয়ালৈকে টেলিকাষ্ট হোৱা নাই হ'ব টেলিকাষ্ট হ'ব টেলিকাষ্ট মই থাকিছে য়েছ তুমি থাকিবা আৰু এইখন চিনেমাত অপৰচুনিটি দিয়া মেইন ব্যক্তিজন হৈছে প্ৰবীৰ কান্ত চাহা ছাৰক বিশেষ ধন্যবাদ আৰু তেওঁ যিখিনি কথা মোক কৈছে যেনেকৈ কৈছে তেনেকৈ মোক লৈ গৈ আছে ত' ডাঙৰ কথা চ' ব্লেছড ফিল কৰোঁ নিজকে থেংক ইউ আৰু বেষ্ট অফ লাক প্ৰথম জাৰ্ণি বলিউডৰ আৰু আশা কৰোঁ নেক্সট গৈ থাকা বলিউডৰ নিশ্চয় মই যোনফালে যাম চবকে টানি লৈ যাম জ্ঞান পালে আৰু এই লজিক কিছুমান আছে কথাবিলাকত এইটো সঁচা কথা যে মই যি কথাই কৈছোঁ নাই হোৱা বা মোৰ সেইটো ইলজিকেল কথা মই নকওঁ ইমান মানে ব্যাখ্যা কৰি দিয়ে স্কুলত যদি এইখিনি লিখিলে মই নাম্বাৰ কিমান পালোঁ হয় মই এইটো ভাল হিচাপত লওঁ নে নিগেটিভ দেখা দি দিয়ে তাৰমানে এটা বস্তু ভাল যে
ৰুকসানা সদায় পজিটিভ আৰু সদায় হাঁহি থাকে চ' মানে এজন যদি মন বেয়া কৰা মানুহৰ ওচৰত যদি ৰুকসানা যায় কিমান দিন মন বেয়া কৰিব কিমান দিন মন বেয়া কৰি থাকিব হাঁহিবই লাগিব জোৰ কৰি হ'লেও এটা টাইমত হাঁহিবই লাগিব ৰুকসানাৰ কাৰণে অঁ ৰুকসানাৰ পৰা বহুতখিনি মই শিকি আছোঁ এয়া আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা ৰবিদা আৰু ৰবিদাৰ লগত কিছু ফটো ক্লিক কৰিলোঁ এতিয়া আমি বহিলোঁ ইয়াতে লিজা আমি বহিলোঁ আৰু এইপিনে আমাৰ টিম বহি আছে চব গোটেইবোৰে তো এতিয়া আমাৰ মানে ষ্টাৰ্ট হ'ব বহি আছোঁ আমাক তাৰ পৰা দিলে পপকৰ্ণ আৰু ক'ল্ড ড্ৰিংকছ আৰু আমি দুয়োজন গোটেইবোৰে পপকৰ্ণ আৰু ক'ল্ড ড্ৰিংকছ খাই এনজয় কৰি মুভি চাই আছিলোঁ আৰু মুভিখন শেষ হ'ল চ' আপোনালোকে মুভিখন গৈ কেনে চাব হলত কেনেকৈ লাগি জনাব বিহু এটা যিহেতু ফাৰ্ষ্ট টাইম বলিউডে কণ্ট্ৰিবিউট কৰি চলো ৰজি যিহেতু লাহেকৈ বলিউডত এণ্ট্ৰি কৰিলে এজ এ এণ্ট্ৰি লাহেকৈ স্কোপ পোৱা হৈছে স্কোপ পাইছোঁ লাহে লাহে এণ্ট্ৰি কৰিলে নিশ্চয় হয় নে নহয় চেষ্টা সেইটোৱে ভালে কৰিছা একচুৱেলি বিলেটত ভালে লাগে जब कोई हीरो बन के आगे ना आ पाए तो विलेन ही बने सही विलेन बनो विलेन बनो विलेन स्वीट विलेन रोज चलो चलो मासूक कॉन्ग्रेचुलेशंस बन गए हो आप तो पार्ट 2 में आ रहे 100% पार्ट 2 और ना जानो तो इमानখিনি আছে হ্যাঁ तो মানে बाजी मार दी सोना है ये हम लोगों के साथ स्कैम हो गया यार हाल बात हुई सही सोचा यार आपको नहीं दिखा पूरा मूवी में कौन नहीं मामूली ऑडिशन दी अरे नहीं আজি আমি আহিলোঁ প্ৰিমিয়াৰৰ বিহু এটেক চাবলৈ আৰু বিহু এটেক চালোঁ ভাল লাগিল আৰু আপোনালোকে চাব অহাকালি 16 জানুৱাৰী ৰিলিজ হৈ আছে বিহু এটেক তো আপোনালোকে আহিব আৰু মুভিখন চাব উপভোগ কৰক আৰু এটা জানে কথাটো তাৰমানে এই মুভিখন 80-90% আমাৰ অসমত হৈছে গুৱাহাটীত হৈছে হাফলঙত হৈছে কাৰ্বি আংলঙত হৈছে বেছিভাগ ইয়াৰে লোকেল আৰ্টিষ্টকে লোৱা হৈছে মুম্বাইৰ মানে ভাল এক্ট্ৰেছবোৰ মুম্বাইৰ আছিলে জুনিয়ৰ এক্ট্ৰেছবোৰ চব মানে গুৱাহাটীৰে আছিলে অসমৰে আছিলে চ' আপোনালোকে মুভিখন চাব অহাকালি আৰু আমি চালোঁ খুবেই ভাল লাগিল আৰু যদি মোৰ চেনেলটো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু পুনৰ লগ পাইছোঁ আন এটি ভিডিঅ'ত প্লিজ জনাব কিবা যদি ভুল হৈছে ভুলবোৰ শুধাবলৈ চেষ্টা কৰিম চ' পুনৰ লগ পাইছোঁ আন এটি ভিডিঅ'লৈ